অংক পেপাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা কথা কৈছে যে যিসকলৰ অংক পেপাৰত ভুল হৈছিলে বা কিবা ডাউট আছিলে যে পাছ কৰিম নকৰিম তেওঁলোকৰ কাৰণে এটা ডাঙৰ সকাহ দিছে যে সকলোৱে পাছ কৰিব বুলি জনাইছে। গতিকে 19, 20, 21 এই তিনিটা তাৰিখৰ ভিতৰত কোনোবা এটা তাৰিখত HSLCৰ ৰিজাল্ট ঘোষণা কৰিব আৰু আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ সেই লিংককেইটাত গৈ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব সেই তাৰিখত। গতিকে যিকেইটা লিংক আছে সেই লিংককেইটা আপোনালোকে আজিয়ে ছেভ কৰি থওক। অফিচিয়েল ৱেবছাইট তাতো আপোনালোকৰ উপলব্ধ হ'ব। মই সেই অফিচিয়েল ৱেবছাইটটো দি দিম আৰু লগতে ছেবাৰ যিটো অফিচিয়েল এপ সেই এপতো উপলব্ধ হ'ব। মই এপটোৰ লিংক তলত দি দিম আৰু মই দেখুৱাই দিছোঁ। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ইয়াতো আপোনালোকে সেই ৰিজাল্টখিনি চাব পাৰিব। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বক্তব্য ৰাখিলে তাৰ এটা অডিঅ' আৰু ভিডিঅ' ক্লিপ মই ভিডিঅ'টোত সংযোজিত কৰি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন